মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ লাষ্ট 20 ডেজ প্লেনিং। যে তোমালোকৰ এই লাষ্টৰ যে 20 ডেজ আছে, এই 20 ডেজৰ ভিতৰত তোমালোকে কেনেকৈ ষ্টাডি প্লেন বনাবা, কেনেকৈ তোমালোকে সেইখিনি এক্সিকিউশ্যন কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় আৰু তোমালোকে যদি এই ষ্ট্ৰেটেজি বা এই প্লেনিংটো যদি ফ'ল' কৰিব পাৰা, মই দাবেকে চাত ক'ব পাৰোঁ যে তোমালোকে 95ৰ ওপৰত তোমালোকে কি পাবা, পাৰ্চেণ্টেজ তোমালোকে একুৱাৰ কৰিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ আৰু তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা অলপমান সময় দি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু তোমালোকৰ এক্সাম একেবাৰে ওচৰ চাপি আহিছে, গতিকে তোমালোকৰ এই ভিডিঅ'টি তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হৈ আছে। কাৰণ তুমি যিমানেই ষ্টাডি নকৰা কিয়, তোমাৰ যদি প্লেনিং নাথাকে তেতিয়াহ'লে সেই ষ্টাডিবোৰ অলপমান ইফালে ইফালে হ'ব পাৰে। তো প্লেনিং কৰাটো তোমালোকৰ খুবেই গুৰুত্বপূৰ্ণ হয় আৰু তোমালোকে যদি অৰ্গেনাইজড ৱেত তোমালোকে যদি ষ্টাডি কৰিব পাৰে, ডেফিনেটলি উইল গেট ইউৰ টাৰ্গেট। ঠিক আছে, তো ইয়াতে চোৱা, আজিৰ এই ভিডিঅ'টিত আমি কি কি কাভাৰ কৰিম। প্ৰথম আমি 4টা বস্তু আমি কাভাৰ কৰিম আৰু এই 4টা তোমাৰ 100% তোমালোকক মই বুজাবলৈ ট্ৰাই কৰিম। প্ৰথম যিটো আছে এইটো চোৱা, তোমাৰ হাউ টু গেট 95% বা 95+ মাৰ্কছ ইন 20 ডেজ। 20 দিনৰ ভিতৰত এইটো সম্ভৱ নে? ডেফিনেটলি সম্ভৱ হয়। কেনেকৈ পঢ়িব লাগে সেইটো তোমালোকে চাব লাগিব। ছেকেণ্ডলি, তোমাৰ ষ্টাডি ষ্ট্ৰেটেজিজ তোমাৰ কি হ'ব লাগে, বা তুমি পঢ়িবা যে সেই পঢ়াৰ যিটো ষ্ট্ৰেটেজি সেইটো কেনেকুৱা হ'ব লাগে। তাৰপিছত 3 নম্বৰ আছে হাউ টু প্ৰেক্টিছ। এইটো চোৱা, এইটোৰ ওপৰত আমি কেতিয়াও গুৰুত্ব নিদিওঁ, যাৰ কাৰণে আমি নলেজ থাকে আমাৰ বহুত, কিন্তু আমি নম্বৰ নাপাওঁ। আৰু পৰীক্ষাত যেতিয়া প্ৰশ্ন আমি দেখা পাওঁ তেতিয়া আমাৰ এনেকুৱা এটা ফিল আহে যে এই প্ৰশ্নটো মইতো জানিছিলোঁ কিন্তু মোৰ প্ৰপাৰ মনত নাই, তো লিখিবলৈ গ'লে তোমাৰ হাবৰা থুবৰি লাগি যায়, তো সেইখিনি তুমি এৰি থৈ আহিব লগা হয়। আৰু এইটোৰ মেইন ৰিজন হৈছে কি, তোমাৰ প্ৰেক্টিছ ষ্ট্ৰেটেজি যিটো আছিল সেইটো তোমাৰ ভুল আছিল বা ৰং আছিল। ঠিক আছে, আৰু আটাইতকৈ ডাঙৰ যিটো প্ৰব্লেম হয় ল'ৰা ছোৱালীৰ, সেইটো হৈছে তোমাৰ টাইম মেনেজমেণ্টটো নহয়। চোৱা, যোৱা বছৰ যিমান ষ্টুডেণ্টে পৰীক্ষা দি আহিছে, প্ৰত্যেক ষ্টুডেণ্টেই তোমাৰ এটা কথা কৈছে, ছাৰ MCQ ছল্ভ কৰিছোঁ কিন্তু লিখাৰখিনি মই জনা কুৱেশ্যনবোৰত থৈ আহিছোঁ। তো তোমালোকৰো যাতে তেনেকুৱা ধৰণৰ প্ৰব্লেম তোমালোকে ফেচ কৰিব নালাগে, তাৰ কাৰণে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকে টাইমবোৰ কেনেকৈ মেনেজ কৰিবা, কেনেকৈ প্ৰেক্টিছ কৰিবা, তাৰপিছত ষ্ট্ৰেটেজি কেনেকৈ বনাবা, আৰু তোমালোকে কেনেকৈ গোটেইখিনি নম্বৰ তোমালোকে একুৱাৰ কৰিব পাৰিবা। ঠিক আছে, তো আমি প্ৰথমতে চাম, প্ৰথমটো চোৱা, এইটো আমি কেনেকৈ কি কৰিব পাৰোঁ, 85ৰ পৰা 95 পৰ্যন্ত আমি 20 ডেজৰ ভিতৰত আমি একুৱাৰ কৰিব পাৰোঁ। প্ৰথমটো কথা চোৱা, ইয়াতে তুমি কি কৰিব লাগিব, তোমালোকৰ যিটো চেপ্টাৰ আছে, প্ৰথম কথা এইটো হয়, তোমালোকে আৰু তোমালোকৰ এটা কথা লক্ষ্য ৰাখিবা, তোমালোকৰ যিটো টাৰ্গেট হয় সেই টাৰ্গেটটো কিন্তু সদায় ফিক্স থাকিব লাগিব যে মই ইমান টাৰ্গেট মই এচিভ কৰিম। তোমালোকৰ যদি সেই টাৰ্গেট নাথাকে তেতিয়াহ'লে তোমাৰ যিমানেই তুমি প্লেনিং নকৰা কিয়, সেই প্লেনিঙত কেতিয়াও কামত নিদিব। বুজি পাইছা? ধৰি লোৱা তুমি বছৰত তোমাৰ 20 লাখ টকা ইনকাম কৰিব লাগে আৰু তুমি তাতে আধা ঘণ্টাকৈ কাম কৰি আছা, তোমাৰ 20 লাখ টকা কেতিয়াও নাহিব। তুমি 20 লাখ টকাটো ইনকাম কৰিবলৈ হ'লে তোমাৰ কিমানখিনি এফৰ্ট তুমি তাতে দিব লাগিব। বুজি পাইছানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকলতো প্ৰথম যিটো কথা চোৱা, আৰু প্ৰথম কথা, বাকী তোমাৰ যিসকল টিচাৰে বা যিসকল ইউটিউবাৰে তোমাৰ অমুক তমুক কৈ থাকে, সেইবোৰৰ কোনো ভেলু নাই, কেৱল তোমালোকৰ টাইম ৱেষ্ট হয়। মেইন যিটো তোমালোকৰ চ'ৰ্চ অফ ষ্টাডি হয় সেইটো তোমালোকৰ মেইন বুক হয়। ঠিক আছে, তোমালোকৰ মেইন চ'ৰ্চ অফ ষ্টাডি মেইন বুক হয়। তো ফাৰ্ষ্ট তোমালোকে কি কৰিব লাগিব, তোমালোকৰ বুকটো তোমালোকে থৰলি ৰিডিং কৰিব লাগিব। থৰলি মানে পুংখানুপুংখভাৱে তোমালোকে ৰিডিং কৰিব লাগিব। ঠিক আছে, ইয়াৰ পিছত চাবা, ৰিডিং কৰিলা, ৰিডিং কৰাৰ পিছত তোমালোকে কি কৰিবা, ব্ৰেক ডাউন দ্য টপিকছ। মানে তোমালোকে প্ৰত্যেকটো টপিক তোমালোকে কি কৰিবা, খণ্ড খণ্ড কৰি ভাগ ভাগ কৰিবা। এক্সাম্পল হিচাপে ধৰি লোৱা তোমালোকে কি পঢ়ি আছা, নিউট্ৰিশ্যনৰ বিষয়ে পঢ়ি আছা। তো নিউট্ৰিশ্যন তোমাৰ দুটা টাইপৰ হয়, এটা হৈছে তোমাৰ কি অট'ট্ৰফিক আৰু এটা হৈছে কি তোমাৰ হেট্ৰ'ট্ৰফিক। এতিয়া তোমাৰ এই দুটা তোমালোকে কি কৰা, ছেপাৰেট কৰা। দুটা একেলগে যদি পঢ়িবা তেনেকুৱা নহয়, দুটা যদি একেলগে পঢ়া তোমাৰ কনফিউজন আহিব পাৰে, সেইকাৰণে তুমি ছেপাৰেট কৰা দুটা টপিক। ধৰি লোৱা আজি অট'ট্ৰফিক পঢ়িলা, তাৰপিছত তুমি ইলেক্ট্ৰিচিটিৰ কিবা এটা টপিক পঢ়িলা, তোমাৰ মনটো ভাল লাগিব। বুজি পাইছা কি কৈছোঁ মই? ধৰা তোমাৰ ইয়াতে বায়'লজি পঢ়িলা আৰু আধাখিনি তোমাৰ কি ইলেক্ট্ৰিচিটি পঢ়িলা। তো তুমি যদি এনেকৈ পঢ়া, তোমাৰ মনটো কি হয়, তাতে এডাপ্টেড হৈ যায়। তো তোমাৰ যদি এডাপ্টেড নহয়, তুমি যদি এটা বস্তুৱে বাৰে বাৰে পঢ়ি থাকা বা ছেম টাইপ অফ থিংছ তুমি ৰিপিটেশ্যন যদি আহি থাকে, তোমাৰ মনত এটা কি আহে যে এলাচনেছ এটা আহি যায়, যে সেই একেবোৰ বস্তু বাৰে বাৰে আহি আছে। তো সেইকাৰণে তুমি কি কৰিব লাগে, এই ব্ৰেকডাউন কৰিব লাগে টপিকবোৰ।
ঠিক আছে। আৰু তোমাৰ টপিকবোৰ যেতিয়া তুমি ব্ৰেকডাউন কৰিবা তেতিয়া তোমাৰ সেইটোৰ প্ৰতি ডেপথ একটা নলেজো তোমাৰ কি হয় ইনক্ৰিজ হয়। ঠিক আছে। তাৰপিছত তোমাৰ 3 নম্বৰ কামটো কৰিব লাগিব। চোৱা এই কথাটো তোমালোকে বহুতে ফলো নকৰা, যাৰ কাৰণে তোমাৰ কি হয় প্ৰব্লেম হয়। সেইটো হৈছে কি তোমাৰ চোৱা এটা টেক ৰেণ্ডম কুৱেশ্যনছ। এটা চাবা এই কথাটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ৰেণ্ডম কুৱেশ্যনছ তোমাৰ এই ইয়াতে যিটো তুমি টপিক তুমি ওলালা সেই টপিকৰ ওপৰত তুমি কি ল'ব লাগিব, ৰেণ্ডম প্ৰশ্ন ল'ব লাগিব। যে তুমি য'ৰ তোৰ পৰা প্ৰশ্ন তুমি লৈ আহিব লাগিব। এতিয়া য'ৰ তোৰ পৰা বুলিলে আমি কি বুজো, তোমালোকৰ যিটো প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ আছে সেইটো লোৱা, নহ'লে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ লোৱা। প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন নাইবা PYQ সেইটো লোৱা। সেইটো লোৱাৰ পিছত তোমালোকে যিটো টপিক ডিছকাশ্যন কৰিলা বা যিটো টপিক তুমি পঢ়িলা সেইটো টপিকৰ ওপৰত তুমি প্ৰশ্নখিনি তোমালোকে প্ৰেক্টিছ কৰা। একেবাৰে 100% ক্লিয়াৰ হৈ যাব। বুজি পাইছানে? আৰু এইটো যিসকলে তোমাৰ যোৱা বছৰ তোমাৰ কেইবাজন ষ্টুডেণ্টেও তোমাৰ সায়েন্সত, মেথছত, ইংলিছ, এছামিছত তোমাৰ কি কৰিছে, সিহঁতে 90+ স্ক'ৰ কৰিছে আৰু এই ষ্ট্ৰেটেজি ফ'ল' কৰি। ঠিক আছে। আৰু তোমালোকে সেইবোৰৰ ৰিজাল্ট মোৰ চেনেলত আপলোড কৰা আছে, তোমালোকে চাই ল'ব পাৰা, পোষ্ট কৰা আছে। এইটো কোনো ধৰণৰ তোমাৰ গোপনীয় বস্তু নহয়, ডাইৰেক্টলি আপলোড কৰা আছে। তোমালোকে তাতে গৈ মাৰ্কশ্বিট চাই ল'ব পাৰা। গোটেইকেইটা ছাবজেক্টতে লেটাৰ মাৰ্ক পাইছে। তাৰপিছত তোমালোকে কি কৰিবা, এতিয়া চোৱা তোমালোকে কুৱেশ্যনবোৰ উঠালা। কুৱেশ্যনবোৰ উঠাৰ পিছত তোমালোকে দেখা পালা যে তোমাৰ 90% কুৱেশ্যন তুমি ছল্ভ কৰিব পাৰা, কিন্তু 10% কুৱেশ্যন তুমি ছল্ভ কৰিব পৰা নাই। তাৰমানে তোমাৰ ডাউট আছে। তো এইটো কি কৰা, ফাইণ্ড দ্য ডাউট। ক'ত ডাউট আছে সেইটো তুমি ক্লিয়াৰ কৰা। ডাউট আছে এইটো প্ৰথমতে ফাইণ্ড আউট কৰা, তাৰপিছত সেইটো ক্লিয়াৰ কৰা। বুজি পাইছা? তো এইখিনি কৰা তোমালোকে আৰু ৰেগুলাৰ কৰিবা, ডেফিনেটলি তোমাৰ ইম্প্ৰুভমেণ্ট আহিব। ঠিক আছে। তাৰপিছত সিহঁতে চোৱা ষ্ট্ৰেটেজিছ। তোমাৰ যে পঢ়িবা যে সেইটো তোমাৰ কেনেকৈ পঢ়িব লাগে। প্ৰথমতে তুমি কি কৰিব লাগিব, মেক এ প্লেন। এটা তুমি প্লেন বনোৱা যে মই ইমান পাৰ্চেণ্ট, ধৰি লোৱা তুমি 95% টাৰ্গেট কৰিছা আৰু সেই টাৰ্গেট মতে তুমি সেইটো কি কৰিব লাগিব, এক্সিকিউট কৰিব লাগিব প্ৰপাৰলি। ছেকেণ্ডলি তোমাৰ কি কৰিব লাগিব এইটো চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ষ্টাডি ৰেগুলাৰলি উইদাউট ফেইল এট এনি চাৰ্কামটেঞ্চেছ। মানে যিকোনো হালতত তুমি কিন্তু ৰেগুলাৰ পঢ়িব লাগিব। ৰেগুলাৰ পঢ়িব লাগিব। কাৰণ তোমাৰ যেতিয়াই তুমি মাজতে গেপ দিবা, এদিন গেপ দিলে তাৰ লগে লগে আৰু এদিন প্লাছ হৈ যায়। ঠিক আছে। যেনেকুৱা ধৰা আজি ক'ৰবাত বন্ধুৰ লগত ফাংচন চাবলৈ গৈছা বা ক'ৰবাত ফুৰিবলৈ গৈছা, তো তাৰ পিছদিনা কি মনত হ'ব যে এদিন গৈছে তো আৰু এদিন ৰেষ্ট ল'ব, আজি অলপ গা বেয়া। তো তেনেকুৱা ধৰণৰ তোমাৰ ডিফাৰেণ্ট টাইপ অফ ডিফিচিয়েবল তোমাৰ কি আহিব পাৰে, মেনাৰ তোমাৰ তাতে ক্ৰিয়েট হ'ব পাৰে। তো সেইকাৰণে যাতে তেনেকুৱা নহয়, তো তুমি সেইটোৰ প্ৰতি কি কৰিব লাগিব, লক্ষ্য ৰাখিব লাগিব। ঠিক আছে। তাৰপিছত চাবা এই প্ৰশ্নটো চাবা, এইটো তাৰপিছৰ যিটো ষ্ট্ৰেটেজি সেইটো কি, ডিপ ফ'কাছ অন ডাউটছ। এইটো চোৱা তুমি যিখিনি জানা সেইটোৰ ওপৰত যদি তুমি বাৰে বাৰে গুৰুত্ব দিয়া তেতিয়াহ'লে তোমাৰ কি হ'ব, সময় নষ্ট হ'ব। তো তুমি কি কৰিবা, যিখিনি জানিবা সেইখিনিতো প্ৰেক্টিছ কৰিবই লাগিব, বাট যিখিনি তোমাৰ ডাউট আছে সেইখিনিৰ ওপৰত তুমি কি বেছিকৈ ফ'কাছ কৰিব লাগিব, যাতে সেই টপিকটোৰ ওপৰত প্ৰশ্ন আহিলে যাতে তোমালোকে ডেফিনেটলি এনচাৰ কৰিব পাৰা। বুজি পাইছা? তাৰ পিছৰ যিটো আছে সেইটো চোৱা। ইয়াতে কি যে প্ৰেক্টিছ বোথ ন'ন এণ্ড আনন'ন, মানে ডাউটফুল টপিক ৰেগুলাৰলি। এটা চাবা যিটো তোমাৰ তুমি যিখিনি জানিলা বা তুমি যিখিনি নাজানিলা সেই গোটেইখিনি বা যিটো তোমাৰ ডাউট আছে সেই ডাউটফুল টপিকটো ৰেগুলাৰলি তুমি কি কৰিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব। ঠিক আছে। যেনেকুৱা ধৰা তোমালোকে ইলেক্ট্ৰিচিটি যিটো চেপ্টাৰ আছে সেই ইলেক্ট্ৰিচিটি চেপ্টাৰটো তোমালোকৰ অলপমান হাৰ্ড লাগে। তো যিহেতু হাৰ্ড লাগে আৰু অলপমান ডাউট আছে, গতিকে তুমি এইটো ৰেগুলাৰলি লৈ আহা। এইটো চেপ্টাৰ তুমি ৰেগুলাৰ লৈ আহা। তোমালোকৰ যিটো ষ্টাডি প্লেন আছে সেইটোত ৰেগুলাৰলি লৈ আহিলে তোমাৰ কি হ'ব, এই চেপ্টাৰটো ইজি হৈ আহিব, অট'মেটিক ইজি হৈ আহিব। বুজি পাইছানে? আৰু 20 days আছে। তোমালোকে যদি ভালদৰে তোমাৰ 10 hours বা তোমাৰ 12 hours যদি ষ্টাডি কৰা, ধুনীয়াকৈ তোমাৰ এইখিনি কাভাৰ হৈ যাব। ঠিক আছে। আটাইতকৈ ডাঙৰ আৰু তোমাৰ লাষ্ট ইয়াৰ কি হৈছে জানা, মোটামুটি তোমাৰ 40% ষ্টুডেণ্ট ফেইল কৰিছে। এইটো 40% ষ্টুডেণ্ট ফেইল কৰিছে। আৰু সেইটো কিহৰ কাৰণে, এই ৰিজনটোৰ কাৰণে ফেইল কৰিছে। এইটো কি ৰিজন, ইয়াতে চোৱা, গিভ দ্য প্ৰিফাৰেঞ্চ তোমাৰ SMS মানে MCQs, SMS ডেছক্ৰিপশ্যন পাৰ্ট। ইয়াতে তোমাৰ চেণ্টেঞ্চ পেটাৰ্ণটো ভুল হৈছে, যিয়ে নহওক তোমাৰ যিখিনি MCQs আছে আৰু যিখিনি তোমাৰ ডেছক্ৰিপশ্যন পাৰ্ট আছে, দুটাতে তুমি সমান গুৰুত্ব দিব লাগিব। কি দেখা যায়, মেক্সিমাম ক্ষেত্ৰত তোমাৰ 90% ষ্টুডেণ্টৰ ক্ষেত্ৰত দেখা যায় যে কেৱল MCQ লৈ দৌৰি ফুৰে, যিটো কোনোপধ্যেই তোমাৰ কি নহয়, ভাল নহয়। আৰু মই তোমালোকক ক'ব পাৰোঁ, তোমালোকৰ যদি ডেছক্ৰিপশ্যন পাৰ্ট যদি ক্লিয়াৰ থাকে, ডেছক্ৰিপশ্যন পাৰ্টৰ পৰা ইয়াতে তোমাৰ যিখিনি MCQs আছে, তোমাৰ 90% MCQ ইয়াৰে পৰা আহি যায়, ইয়াৰে পৰা আহে। ডেছক্ৰিপশ্যন মনত আছে তো 90% MCQ তাতে আহি যাব।
আৰু তোমাৰ 10টা বা 5টা MCQ তোমালোকে ভালদৰে চাব লাগে। তো তুমি ডেছক্ৰিপশ্যনত গুৰুত্ব দিয়া, MCQ অট'মেটিক আহি যাব, বুজি পাইছা। আৰু যোৱা বছৰ কি হৈছে চোৱা, মই কওঁ যে তোমাৰ 40% ষ্টুডেণ্ট ফেইল কৰিছে, মানে এপ্ৰক্স 40% নহয়, 39 পইণ্ট কিবা আছিল। যিয়ে নহওক তোমাৰ তাতে 90% ষ্টুডেণ্ট কিন্তু MCQত পাছ কৰিছে। চাবা তোমাৰ ইয়াতে যি 40% ষ্টুডেণ্ট ফেইল কৰিছে, তাৰে তোমাৰ 90% ষ্টুডেণ্ট MCQত পাছ কৰিছে, কিন্তু ডেছক্ৰিপশ্যনত ফেইল কৰিছে। ডেছক্ৰিপশ্যনত এইকাৰণে ফেইল কৰিছে কাৰণ 45টা MCQ আছে। তো MCQত তোমাৰ তাতে টুক্কা বুক্কা যি মাৰে, আৰু তোমাৰ তাতে কি হয়, তোমাৰ তাতেতো 15টা 16টা কাৰেক্ট হয়, ডেফিনেটলি হ'ব, কাৰণ নেগেটিভ মাৰ্ক নাই। কিন্তু ডেছক্ৰিপশ্যনত পাইছে কিমান, 2, 3, 4, 5 এনেকুৱা নাম্বাৰ পাইছে। তো তোমাৰ 2, 3, 4 পালে পাছ হ'ব নেকি? ডেফিনেটলি ফেইল কৰিব। তো সেইকাৰণে তোমাৰ এতিয়া তোমাৰ কিমান আঁকৰাকৈ তোমাৰ কি হৈছে এইটো দেখা গৈছে। তো এইটো যাতে ভুলটো তোমালোকৰ যাতে নহয়, বুজি পাইছানে। 3 নম্বৰ যিটো তোমাৰ এইটো চোৱা, হাউ টু প্ৰেক্টিছ তুমি কেনেকৈ কৰিব লাগে, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। যে আমাৰ প্ৰেক্টিছ কৰাত কি হয়, ভুল হয়। কেনেকৈ ভুল হয় চোৱা, এইটো তোমাৰ প্ৰথমতে আমি যিবোৰ বস্তু জানো সেইবোৰ তোমাৰ বেছি পঢ়োঁ, আৰু যিবোৰ বস্তু নাজানো একদমেই নপঢ়োঁ। তো সেইটো হৈছে তোমাৰ আটাইতকৈ তোমাৰ কি নম্বৰ ডিক্ৰিজ হোৱাৰ এটা মেইন ৰিজন। তো ইয়াতে চোৱা তোমাৰ প্ৰথম যিটো ষ্ট্ৰেটেজি সেইটো তোমাৰ কি হয়, ডণ্ট ৱেষ্ট ইউৰ টাইম টু কালেক্ট ডিফাৰেণ্ট প্ৰেক্টিছ মেটেৰিয়েলছ। এইটো চোৱা, এই কথাটো অলপমান তোমালোকৰ হাৰ্ড ফিল হ'ব পাৰে যে অসমত তোমাৰ বহুত ইউটিউব চেনেল এনেকুৱা আছে যিবোৰৰ তোমাৰ নলেজ নাথাকে, কেৱল সিহঁতে বিজনেছৰ পাৰপাছত তোমাৰ লাগি থাকে যে অমুক বিক্ৰী কৰিম, তমুক বিক্ৰী কৰিম, আৰু সেই সাপেক্ষে তোমাৰ কি কৰে, তোমাৰ 5,000ৰ এটা MCQ পেকেজ দিব। কিমান MCQ? 5,000। হিচাপ কৰিছা, 5,000 MCQৰ পেকেজ আছে। তাৰপিছত তোমাৰ বহুত কিবা কিবি আৰু আছে। তো সেইবোৰ যদি তুমি লোৱা, বা তোমাৰ কিছুমান আছে যে তোমাৰ একেবাৰে বস্তা তোমাক PDF ফাইল দি দিব, তো সেইবোৰ যদি তুমি লৈ কেৱল তোমাৰ কি হ'ব, টাইম ৱেষ্ট হ'ব। মই তোমালোকক প্ৰথমতে কৈছোঁ যে তোমালোকে জাষ্ট কি কৰিব লাগে, তোমালোকৰ যিটো মেইন বুক আছে সেই মেইন বুকটো যদি তুমি 100% ফ'ল' কৰিব পাৰা, তোমাৰ পাৰ্চেণ্ট এনেই 90%ৰ ওপৰত থাকিব, এনেই থাকিব। তো তুমি এইবোৰৰ প্ৰতি কেতিয়াও কি হ'ব নালাগে, ধাউতি কৰিব নালাগে, ঠিক আছে। সেইটো গ'ল। তো তোমালোকে মেইন বুকটো মেইন চ'ৰ্চ হিচাপে এপ্লাই কৰিবা। লগতে যিবোৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ আছে, তুমি যদি এই বছৰৰ যদি পোৱা নাই, তোমালোকে যোৱা বছৰৰটো কৰা তথাপি হ'ব, ঠিক আছে। কাৰণ যোৱা বছৰ আৰু এই বছৰৰ কুৱেশ্যন পেপাৰ ছেম হয়, একেবাৰে পেটাৰ্ণবোৰ 100% ছেম হয়। কাৰণ তোমাৰ যিটো কুৱেশ্যন পেটাৰ্ণ বনোৱাৰ যিটো আছে, চেবাৰ যিটো তোমাৰ টেকনিক আছে, সেইটো ছেম হয়। তো কুৱেশ্যনো ছেম আছে, ঠিক আছে। নতুন কুৱেশ্যন কিছুমান ইনক্লুড হৈছে, সেইবোৰ তোমালোকে মোৰ চেনেলতে পাই যাবা। তাৰপিছত আছে তোমাৰ এইটো চোৱা, ফ'ল' অনলি মেইন বুক। এইটো চোৱা, কেৱল তুমি কি কৰিব লাগিব, মেইন বুক ফ'ল' কৰিব লাগিব, এণ্ড ৰেণ্ডমলি চিলেক্ট প্ৰি বোৰ্ড কুৱেশ্যন পেপাৰ। এইটো কিন্তু চোৱা, মই বাৰে বাৰে কৈ আছোঁ, প্ৰি বোৰ্ড কুৱেশ্যন পেপাৰ চলুশ্যন কৰাটো খুবেই ইম্পৰ্টেণ্ট হয়। যোৱা বছৰ অসমৰ ভিতৰত আটাইতকৈ বেছি ছায়েন্স আৰু মেথছৰ কুৱেশ্যন পেপাৰ মই ছল্ভ কৰিছোঁ, ঠিক আছে। যোৱা বছৰ তোমাৰ 45টা MCQৰ ভিতৰত, ছায়েন্সৰ কথা কৈ আছোঁ, 44টা MCQ প্ৰি বোৰ্ডৰ পৰা আহিছে। 44 MCQ, কিমান MCQ? 45টাৰ ভিতৰত 44টা MCQ প্ৰি বোৰ্ডৰ পৰা আহিছে। তাৰে পৰা শোণিতপুৰ জিলাৰ পৰা তোমাৰ 3টাৰ পৰা 4টা কুৱেশ্যন ডাইৰেক্ট এজ ইট ইজ আহিছে, MCQ এজ ইট ইজ আহিছে, এটা জিলাৰ পৰাই, বুজি পাইছা। তো তুমি যদি প্ৰি বোৰ্ড কুৱেশ্যন পেপাৰ ছল্ভ কৰা, তো ডেফিনেটলি তোমালোকৰ MCQs আৰু লং কুৱেশ্যন গোটেইখিনি হৈ যাব, ঠিক আছে। তাৰপিছত চোৱা, ইয়াতে তোমাৰ তাৰপিছতটো চাবা, আৰু এইটো কিন্তু তোমালোকে ৰেণ্ডমলি চিলেক্ট কৰিব লাগিব। এনেকুৱা নহয় যে তুমি ভাবি থৈছা যে অমুকটো কৰিম, তো অমুকটো যদি কৰিবা, তুমি সেইমতে ষ্টাডি কৰিবা, তো তোমাৰ নলেজ ইনক্ৰিজ নহ'ব। তুমি ৰেণ্ডমলি চিলেক্ট কৰিব লাগিব, যাতে তুমি নেদেখা প্ৰশ্ন পোৱা। আৰু নেদেখা প্ৰশ্ন যেতিয়া পাবা, তোমাৰ এনেকুৱা এটা ফিল আহিব, যাতে তোমাৰ যেনেকুৱা ফিল আহিব যে তোমালোকে তাৰ পিছত তুমি কি কৰিবা, বুজি পাইছা। তো তোমাৰ ৰেগুলাৰলি তুমি কি কৰিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব, তোমাক নিজকে মনিটৰ কৰিবলৈ। এইটো চোৱা, এইটো কথা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তুমি নিজকে মনিটৰ কৰিবলৈ কি কৰিব লাগিব, তুমি প্ৰেক্টিছ কৰিব লাগিব। আৰু এই প্ৰেক্টিছটো কেনেকুৱা হ'ব, টেষ্ট ইউৰ চেল্ফ। এইটো ডাইৰেক্টলি টেষ্ট ইউৰ চেল্ফ, যে তুমি কিমানখিনি পঢ়িলা সেইখিনি তুমি ৰেগুলাৰলি তুমি কি কৰা, নিজকে ফাইণ্ড আউট কৰা যে মই কিমানখিনি পঢ়িলোঁ বুলি, ঠিক আছে। তাৰপিছত চোৱা, ইয়াতে তোমাৰ এইখিনি, এইটো চোৱা, টাইম কেনেকৈ মেনেজ কৰিবা, এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয়। কেনেকৈ তুমি টাইম মেনেজ কৰিবা, পৰীক্ষাৰ হলত কেনেকৈ টাইম মেনেজ কৰিবা। চাবা, প্ৰথমতে তোমাৰ এইটো চোৱা, গিভ দ্য প্ৰিফাৰেঞ্চ MCQs এণ্ড ডেছক্ৰিপশ্যন পাৰ্ট ইকুৱেলি। এইটো চোৱা, চৰি বাৰু,
এই কথাটো মই বাৰে বাৰে কৈ আছোঁ যে তোমালোকৰ যিখিনি MCQ আছে আৰু যিখিনি তোমাৰ ডেছক্ৰিপশ্যন পাৰ্ট আছে সেইটোত কিন্তু তুমি ইকুৱেলি তুমি কি কৰিব লাগিব প্ৰিফাৰেঞ্চ দিব লাগিব যে তুমি MCQ সলভ কৰাতে তুমি 1.5 ঘণ্টাতকৈ বেছি লগাইছা বা 1 ঘণ্টাতকৈ বেছি লগাইছা তো তুমি ডেছক্ৰিপশ্যন লিখিবা কেতিয়া আৰু MCQ যদি তোমাৰ এনেকুৱা এটা টাৰ্গেট ল'বা MCQ যাতে 1 আৱাৰতকৈ বেছি নাযায় কিহৰ কাৰণে MCQ জাষ্ট তুমি টিক কৰিব লাগে বা তুমি গোল এটা ভৰাব লাগে কিন্তু ডেছক্ৰিপশ্যন পাৰ্টত তুমি 1 মাৰ্কৰ কাৰণে লিখিব লাগে বহুতখিনি তো তোমাৰ লিখাৰ যিটো সময় সেইটো অবভিয়াছলি তোমাৰ কি হ'ব বেছি ল'ব তো সেইকাৰণে তুমি দুটাতে সমান গুৰুত্ব দিব লাগিব কিন্তু সদায় তুমি টাইমটো বচাব লাগিব আৰু তোমালোকে কেনেকৈ টাইম বচাব পাৰা সেই বিষয়ে মই বেলেগ এটা ভিডিঅ' এটা দি দিম বাৰু 2 দিনৰ ভিতৰত পাই যাবা তো তোমাৰ সেই ভিডিঅ'টো তোমালোকে চাই ল'বা আৰু তোমাৰ কমেণ্ট ছেকশ্যনত মই দি দিছোঁ তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা ভিডিঅ' লিংক তাতে তোমালোকে পাই যাবা ঠিক আছে তাৰপিছত এতিয়া চোৱা কমপ্লিট দ্য MCQs এজ সুন এজ পচিবল তুমি যিমান সোনকালে পাৰা MCQ কমপ্লিট কৰা MCQ লৈ বহি নাথাকিবা মই এইটো বাৰে বাৰে কৈ আছোঁ MCQ লৈ যদি বহি থাকা তেতিয়াহ'লে তোমাৰ যিখিনি ডিছক্ৰিপশ্যন পাৰ্ট থাকে বা যিখিনি তোমাৰ লিখিব লাগে অবজেক্টিভ টাইপ কুৱেশ্যনছ থাকে সেইবোৰ কিন্তু তোমালোকে নোৱাৰিবা সেইবোৰ তাৰমানে যদিও জানাই এনচাৰ তোমালোকে এইটো নিলিখাকৈ থৈ আহিব লাগিব ঠিক আছে আৰু এই ষ্ট্ৰেটেজিটো ফ'ল' কৰিবা চিট ফৰ এক্সাম লাইক KCLC এক্সাম এট ইউৰ হোম মিনিমাম 3 or 4 প্ৰি-বোৰ্ড এক্সাম কুৱেশ্যন পেপাৰ এইটো চাম মই ইয়াতে কি কৈছোঁ যে তোমালোকে নিজৰ ঘৰতে 3 ঘণ্টাৰ কাৰণে তোমালোকে পৰীক্ষাত বহা 3 ঘণ্টাৰ কাৰণে পৰীক্ষাত বহিবা আৰু সেই পৰীক্ষাত যিবোৰ প্ৰশ্ন ল'বা ক'ৰ পৰা ল'বা প্ৰি-বোৰ্ড এক্সামিনেশ্যনত কুৱেশ্যন পেপাৰ ল'বা প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ ধৰি লোৱা তোমাৰ ছানডে উঠিছা ছানডে উঠাৰ পিছত তোমাৰ ধৰি লোৱা হাত মুখ ধুইছা তো 7টা বাজি গ'ল তো 7টা বজাৰ পিছত তোমালোকে 7টাৰ পৰা 10টালৈ এটা এক্সাম দিয়া ডাইৰেক্টলি এক্সাম দিবা আৰু কুৱেশ্যন পেপাৰটো ৰেণ্ডম হ'ব লাগিব যে তুমি জনা কুৱেশ্যন সেইটো নহয় তুমি নজনা কুৱেশ্যন বা তুমি নেদেখা কুৱেশ্যন পেপাৰ এটা উঠাই লোৱা প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ পৰা টেষ্ট পেপাৰ বজাৰত ওলাইছে তো তুমি তাৰ পৰা লোৱাৰ পিছত তুমি এক্সাম দিয়া আৰু সেই এক্সামটো যে দিবা 100% তোমাৰ মেট্ৰিক পৰীক্ষাৰ নিচিনাকৈ দিবা যেনেকৈ তুমি এক্সামবোৰ দিয়া তোমাৰ স্কুলত বা তোমাৰ মা বা তোমাৰ দেউতাৰা সকলক কৈ থবা যে মোক 3 ঘণ্টা হ'লে মাতি দিবা বা মোবাইলত তুমি এলাৰ্ম বজাই থৈ দিবা হৈ গ'ল তো তোমাৰ টাইম মেনেজমেণ্ট ইয়াতে হৈ যাব যে তুমি গম পাবা যে তুমি কিমানখিনি জানিছা আৰু তুমি কেনেকৈ এনচাৰবোৰ লিখি আছা আৰু কেনেকৈ তুমি সেইখিনি পাৰফৰ্মেঞ্চ তুমি দিব পাৰিছা বুজি পাইছা এইখিনি কথা তাৰপিছত চোৱা তাৰপিছত তোমাৰ কি আছে যে ডোণ্ট ৱেষ্ট ইউৰ টাইম টু অভাৰ থিংক অন এ কুৱেশ্যন ওৱান কুৱেশ্যন এইটো চাইটো বহুত ইম্পৰ্টেণ্ট হয় তো তোমাৰ কিছুমান এনেকুৱা আছে যে তোমাৰ এনেকুৱা এটা প্ৰশ্ন আছে যে ধৰি লোৱা তোমাৰ তুমি আধাখিনি জানিছা আধাখিনি জানা নাই যে লাষ্টৰখিনি বা কি আছিল কাৰোবাক সুধিব পাৰিলে বা অলপ যদি কোনোবাই হেল্প কৰিলে হয় এনেকৈ তুমি যদি থিংকিং কৰোঁতে তোমাৰ 5 মিনিট 10 মিনিট এনেই গুচি যায় যাৰ ফলত তোমাৰ কি হয় যিটো তোমাৰ জনা যিটো কুৱেশ্যন থাকে সেইটো তুমি থৈ আহিবলগীয়া হয় তো সেইকাৰণে এটা কুৱেশ্যনৰ ওপৰত কেতিয়াও তুমি কি কৰিব নালাগে অভাৰ থিংকিং কৰিব নালাগে তুমি পাৰিবা লিখিবা যিমানখিনি জানিবা সিমানখিনিয়ে লিখিবা বুজি পাইছা কেৱল ৰিলেটেবল ৱৰ্ড কিছুমান এপ্লাই কৰিবা আৰু তোমালোকে লিখিবা ঠিক আছে তো এইখিনি হৈ গ'ল আৰু তোমাৰ এইটো চোৱা তুমি যিমানখিনি জানা ধৰি লোৱা তোমাৰ ইয়াতে এটা কুৱেশ্যন আহিছে যে তোমাৰ বৈদ্যুতিক প্ৰেৰণাবোৰ কেনেকৈ তোমাৰ কি হয় সঞ্চালিত হয় তোমাৰ এই প্ৰশ্নটো আহিছে তো তোমাৰ অলপখিনি মনত আছে যে তোমাৰ ইয়াতেতো আকাৰৰ পৰিৱৰ্তন হয় এতিয়া কিহৰ আকাৰৰ যে পৰিৱৰ্তন হয় সেইখিনি তুমি নাজানা তো তুমি এইটোলৈ বহি থাকি লাভ নাই তুমি তাৰ পিছতটো ট্ৰাই কৰা বা পিছতটো এনচাৰ লিখা তো তোমাৰ যদি মনত হয় একেবাৰে লাষ্টত লিখিবা বুজি পালা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমাৰ আজিৰ ভিডিঅ'টো তোমালোকে ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা আৰু তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা যে তোমালোকে কোনটো জিলাৰ পৰা চাই আছা আৰু তোমালোকৰ কিমানখিনি পঢ়া হ'ল তোমালোকে সেইটোৰ পাৰ্চেণ্টেজ হিচাপে এটা 10-30% দিবা যে ছাৰ মোৰ 80% ক্লিয়াৰ হ'ল 90% ক্লিয়াৰ হ'ল আৰু যদি কোনোবাটো ডাউট থাকে তেতিয়াহ'লে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা হোৱাটছআপ গ্ৰুপত তোমালোকে মেছেজ কৰিব পাৰিবা তোমালোকৰ মই ডাউটখিনিও ক্লিয়াৰ কৰি দি দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি কাম তোমালোকে কৰিব লাগিব ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ